Hello everyone, welcome to my another vlog. কি হ'ল কিয় হাঁহি আছ? মই আছে হেতি মোক আৰু মই জানে নাই মই শুই উঠিছো এতিয়া কেলে তহঁতি নক্সা কৰি আছ? উঠিলো মানে মোৰ টোপনিয়ে পুৰা নহ'লে 9টা বজাই নাই দেই এইজনী আৰু হেতি মানে মিলি আমি কালি বহুত দেৰিকৈ কথা পাতিলোঁ গোটেই মানুহখিনিয়ে কথা পাতিলোঁ তাৰপৰা শুবলৈ গৈছোঁ মই অলপ পিছত এহেঁতি দুজনী আহিছে তাৰপৰা আহিলৈ ফুচ মানে একদম ভুমুৰা নিচিনা পুৰা ভুন কৰি আছে দেই একদম মানে কেনেকুৱা খং উঠিছিলে সিহঁতৰ কাৰণে শুব পাৰে তাৰপৰা নানীয়ে গালি পাৰিলে তাৰপিছত শুইছে আৰু মোৰ ব্লগবিলাক চাইছে নাই মানে মোৰ ভৰিখনৰ কথা বাদ দে মোৰ ব্লগ চাইছে নাই সেইটো কওক আৰু মানে মই বহুত কষ্ট কৰি মানে নিজৰ মানে এলেহুৱা খিটিক মই চাইডত ৰাখি ব্লগ বনাইছোঁ এডিট কৰিছোঁ ইমান মানুহৰ মাজত ইমান কাম কৰিছোঁ ঐ কালি এবাৰ কোনে এডিট কৰি বনাইছে টুকুৰাকৈ তহঁতিতো মোক এটা ভিডিঅ' আজি তহঁতি মোক ভিডিঅ' কৰি দিব লাগিব মই ক'ম মোবাইলটো দিম মোক ভিডিঅ'টো কৰি দে তহঁতি কৰি দিব লাগিব এইবিলাক হাই গাইজ কৈ আহিছে ৰাতিপুৱা শুই উঠি চুলি তুলি দিছে নাই সিহঁতৰ মোৰো অৱস্থা নাই মই এতিয়া যাওঁ গা চা ধুই লওঁ আৰু আজি 4 তাৰিখ আহি পালে তো চাই থাকিব ভিডিঅ'টো মই গা পা ধুই আহি গ'লোঁ হয় এইফালে দেখিছেনে পৰি আছে বিচনাত চিট খাই মানে মোৰ চব ঠিকে আছে কিন্তু মোৰ ছানস্ক্ৰীনটো সিহঁতি ইনষ্টল কৰিছে মই কৈছোঁ ডট এণ্ড কি মামীয়ে কৈছে কি নট এণ্ড কি দে মোক ক্ৰীমটো দে এইটো গাইজ মই নতুন কি নেকি এখন বোলে লুঙি নিচিনা লাগিছে গাইজ ৰ'ব মই দেখাই দিছোঁ ভাল ক'ত লুঙি নিচিনা লাগিছে এইবোৰ আজিকালি চলিছে ট্ৰেণ্ডিঙত আছে আমাৰ আবা ভাগৰ হেৰি হাতী শিকায় কৈ দিয়ক আকৌ ইয়াত এতিয়া কেমেৰা থাকিলে মানুহটো চুপচাপ হৈ দিয়ে মই এইবোৰ নকৰো দে আৰু কিবা লাষ্টত কি কয় দে লাষ্টত কয় লাইক কমেণ্ট কৰিব নাপাহৰিব দেই আকৌ মই বনাই আজি কাৰণে ক'লে আকৌ এয়া আমি ওলালোঁ লোৱা চোৱা হৈ গ'ল যেতিয়া মই বাহিৰলৈ যাব পৰা নাই বহুত মানুহ ভিডিঅ' কৰিবলৈ বেয়া পাইছোঁ তাত লোৱা চোৱা হৈ গ'ল বোলে এই জোনাবে গমেই নাপায় ইছলাম ধৰ্মৰ 5 ফৰজৰ ভিতৰত হজো অন্যতম ফৰজ প্ৰতি বছৰে আল্লাহ পাকে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ পচন্দৰ ব্যক্তিসকলক মক্কালৈ মেহমান হিচাপে আমন্ত্ৰণ কৰে এই বছৰ আমাৰ মাজৰ পৰা মোৰ আব্বাক আল্লাহে তেখেতৰ পচন্দৰ ব্যক্তি হিচাপে পবিত্ৰ হজ কৰিবলৈ দাৱত দিছে আল্লাহে হজৰ প্ৰতিটো কামত আব্বাৰ লগত বিশ্বৰ সকলো হজযাত্ৰীৰ সহায়ক হওক তাৰে কামনা কৰিছোঁ কৰিবলৈ আল্লাহে শক্তি দিয়ক সকলো ৰাইজে দোৱা কৰিছে চাই দে জেচমিন ৰ চুলি কিনে
প্ৰথমবাৰ মই হিজাব মাৰিছোঁ, নাজানো আৰু কেনেকুৱা দেখাইছে। নাই যোৱা, বেটি ইয়াত আছে। নাই, আমাৰ লগত নাই। जनाब मोजुद्दीन साहब जनाब नसीबो आजे बैतुल्लाह नसीबो ज़ियारत मदीना कबूलो ज़ियारत मदीना कबूलो नारे तकबीर नारे तकबीर अल्लाह लब्बैक अल्लाहुम्मा लब्बैक लब्बैक अल्लाहुम्मा लब्बैक लब्बैक ला शरीका लक लब्बैक लब्बैक ला शरीका लक लब्बैक इन्नल हम्दा والنعمة لك لا شريك لك لبيك اللهم لبيك এই হেতুকে তেওঁক যেন নিৰাপদে ভগৱন্তই আল্লাই কৃপা কৰিব, তাৰ কামনাৰে আমি যিখিনি জনাবলগীয়া আছে জনাইছোঁ। সেইখিনি সমস্ত আল্লাৰ হাতত, ভগৱন্তৰ হাতত। গতিকেলৈ তেওঁক নিৰাপদে কৃপা কৰিবৰ কাৰণে সকলোৱে আশীষ প্ৰদান কৰক, এয়ে আমাৰ প্ৰাৰ্থনা। আইডিয়েলি ডাঙৰীয়াৰ তথা মনিৰুদ্দিন আহমেদৰ হজ যাত্ৰা সফল হওক, হজ কবুল কৰক, এয়ে আমাৰ প্ৰাৰ্থনা গাঁওবাসী হৈ, সকলো ৰাইজৰ হৈ। আৰু তেওঁ যাতে আমাৰ গাঁওখনৰ লগতে প্ৰতি আমাৰ গোটেই অঞ্চলটোৰ যাতে সকলোৱে মংগলাৰ্থে এভাগী সেৱা জনায়। কৃষ্ণ। সৰ্বতো পিছলৈ যাব লাগে দেই। মই যি উদ্দেশ্যলৈ ওলাইছোঁ আপোনালোকে সকলোৱে জ্ঞাত। তো যিখিনি তাত গৈ কৰণীয় কাম আছে, ভগৱান কৃষ্ণ আল্লাহ একেই। গতিকেলৈ যিখিনি কৰণীয় আছে মক্কাতে হওক মদিনাতে হওক, সেইখিনি যাতে মই সুফলভাৱে কৰিব পাৰোঁ, আপোনালোকে তাৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু পুনৰ যাতে আপোনালোকৰ আশীৰ্বাদৰ যোগেদি ওপৰলৈও যাতে আপোনালোকৰ মাজলৈ কোনোবাই ওলাই আনে, আপোনালোকৰ মাজত যেনেধৰণে জীৱন যাপন কৰিব লাগে তেনেধৰণে যাতে মই জীৱন যাপন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ। মই আপোনালোকৰ কাৰণে খাস কৰি বিটু অকণমান कशो आओ मदीने चले क्या तुमसे कहूँ ऐ रब के कुंवर, तुम जान तो मन की बतियां, दारे फुरकत तो आए उम्मी, लकब काटे ना कटती अब रतियां। तोरी प्रीत में सुध बुध सब बिसरी, कब तक रहेगी ये बेखबरी, गाहे पे गहा दुस्तीदा नजर, कभी सुन भी तो लो हमारी बतियां, आपके दर से कोई न खाली गया। গাড়ীবোৰে আমাক অভাৰটেক কৰি আগবাঢ়িছে, আমি একদম आपके दर से कोई न खाली गया, अपने दामन को অন দ্য ৱে আমি গৈ আছোঁ। নাজিয়া পোৱা নাই এতিয়ালৈকে। আংকলে আমাৰ পুৰা গাড়ী চলাইছে। আংকল কিবা এটা কৈ দিবি। হাই হাই গাইজ। আৰু এইফালে মানে ফুটোৱা মানুহ এখিনিৰ লগত মই উঠি আহিছোঁ, কাম বন নাইকিয়াখিনিৰ লগত। মই মানে বহুত ৰিগ্ৰেট ফিল কৰিছোঁ এহঁতৰ লগত মই আহি পিনে। একদম পুৰা আগত পুৰা চিল কৰি সিহঁতি গৈ আছে, মই সিহঁতৰ লগত ধুনীয়াকৈ যাব পাৰোঁ। সিহঁতৰ লগত মানে মোৰ একদম পিছত আমি একদম পিছ পৰি আছোঁ গাড়ী। এইফালে মানুহে গাড়ীয়ে নাই। ইয়াত আবাৰ নামাজ পঢ়িব এতিয়া। এতিয়া আমি গাড়ী পাৰ্কিং কৰিবলৈ ৰখি আছোঁ, গৈ আছোঁ চাই লৈছোঁ।
আমি ইয়াত ৰৈ থাকিলে দেখিম ইয়াত ৰৈ থাকিলে দেখিম এতিয়া আমি ঘৰলৈ আহি আছোঁ আবাও গ'ল তাৰপিছত তাৰ লগত আহিছোঁ আমাৰ গাড়ী চেঞ্জ হ'ল আচলতে আমি মানুহ একে খেলি আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ